চৰকাৰৰ বহুচৰ্চিত অৰুণোদয় আঁচনি ৰূপায়ণত পুনৰ বিসংগতিৰ অভিযোগ উত্থাপিত হৈছে। প্ৰকৃত হিতাধিকাৰীৰ বিপৰীতে ভুৱা হিতাধিকাৰীৰ আঁচনিত নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ। ইয়াকে লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টি। খুমটাইত আঁচনিখন ৰূপায়ণ হোৱাত বিসংগতিৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে। ৰঙামাটি চেউনিগাঁৱত অৰুণোদয় আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত যোগ্যজনক বঞ্চিত কৰাৰ অভিযোগ। বহুকেইগৰাকী দৰিদ্ৰ বিধৱা অবিবাহিতা মহিলা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগত সাব্যস্ত হয় এই প্ৰতিবাদ। ইফালে তামাৰ হাততো ধনৰ লেনদেনেৰে অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ। তামাৰহাটৰ নাটাবাৰী প্ৰথম খণ্ড গাঁৱৰ অৰ্ধশতাধিক মহিলাই সাব্যস্ত কৰিলে প্ৰতিবাদ। গৌৰীপুৰতো অৰুণোদয় আঁচনিত অনিয়ম সংঘটিত কৰা সকলৰ বিৰুদ্ধে আটানী আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে। গতিকে বিভিন্ন প্ৰান্তত অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ নামত যি দুৰ্নীতি বা বিসংগতি হৈছে তাকে লৈ এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। খুমটাইতো সেই একে পৰিস্থিতি। খুমটাই আমি কিছু পৰিৱেশ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাৰ জৰিয়তে। হয়, অৰুণোদয় আঁচনিৰ ৰূপায়ণত ব্যাপক বিসংগতিৰ অভিযোগ উঠিছে সমগ্ৰ ৰাজ্যত। আৰু বোকাঘাট সমষ্টিৰ অন্তৰ্গত ৰঙামাটি চেউনিগাঁৱতো দেখিবলৈ পোৱা গৈছে অৰুণোদয় আঁচনিত ব্যাপক বিসংগতি। তাৰ বাবে মুখৰ হৈ পৰিছে। এয়া চাওক, আমি পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে গোলাঘাট জিলাৰ বোকাঘাট সমষ্টিৰ অন্তৰ্গত ৰঙামাটি চেউনিগাঁও। ৰঙামাটি চেউনিগাঁৱৰ এই যে মহিলাসকল দেখিছে, এই মহিলাসকল অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে আৰু তাৰ বাবে এতিয়া তীব্ৰ ক্ষোভ উজাৰিছে সকলোৱে। আৰু আমি কথা পাতিবলৈ যত্ন কৰিম কেনেদৰে কি বিসংগতি হৈছে প্ৰকৃততে, গোটেই কথাখিনি জানিবলৈ যত্ন কৰিম। কি হৈছে আপোনালোকৰ অৰুণোদয় আঁচনিৰ বিসংগতি হৈছে, কি হৈছে গোটেই? আমাৰ মানে আগতে অৰুণোদয় পোৱা হৈছিলে, নতুনকৈ পাইছিলোঁ, আমি বছৰমান পাই আছিলোঁ আৰু আমি পাবলগীয়া পোৱাৰ যোগ্য। তাৰমানে এতিয়া আমাৰ যিখন নতুন লিষ্ট আহিছে আমাৰ নামবোৰ কাটি দিছে আৰু কিছুমান নতুন পাবলগীয়াখিনিও নাই পোৱা। মানে কেলে কোনে কাটিছে এইবোৰ? ইয়াত আমি ভাবিছোঁ আমাৰ ইয়াত কমিটি গঠন কৰিছে 4জনীয়া, যি মানে চিলেকশ্যন, সেই তেখেতসকলে কিবা অনিয়ম নিচিনা লাগিছে। অনিয়মৰ অভিযোগ তুলিছে। বাইদেউ কি হৈছে আপোনালোকৰ? আমাৰ অৰুণোদয় মই ফৰ্ম পূৰালোহে পোৱাই নাই, এইবাৰো নাপালোঁ। ফৰ্ম নপঠিয়ালে নে কি খেলি মেলি হৈছে। এতিয়া নাম নাহিলে সকলো ওলাই আহিছোঁ আৰু পাছৰ লিষ্টত আহিব বুলি কৈছে। ক'ত পাছৰ লিষ্ট আহিব এতিয়া? আমাৰো তেনেকৈ অৰুণোদয় পাই আছিলোঁ, পাই আমাৰ একেবাৰে দৰিদ্ৰ সীমাৰেখা পাই থকা তেতিয়া কালি কাটি দিছে। কেনেকুৱা আমাৰ দুখ লাগিছে। আমাৰ বোলে কি হৈছে আপোনালোকৰ? পাব লাগে কিন্তু আপোনালোকে পোৱা নাই। নাই পোৱা যে কি হৈছে এতিয়া সেইটো পাই থকা আগতে পাই আছিলোঁ, এতিয়া লিষ্টখনৰ নাম অহা নাইকিয়া মোৰ। কি অনুৰোধ জনাব মুখ্যমন্ত্ৰীলৈ? পাব লাগে এতিয়া আমি কি অনুৰোধ জনাব? মুখ্যমন্ত্ৰী তথা আপোনালোকৰ বিধায়কগৰাকী হৈছে এগৰাকী কৃষিমন্ত্ৰী, কি অনুৰোধ জনাব? আমি এইটোৱে জনাওঁ যে আমাৰ ইয়াত সকলো দুখীয়া মহিলা আছে, এতিয়া বিধৱা অবিবাহিতা। আমাৰ নিজৰ ঘৰতে জেঠাই এগৰাকী অহা যোৱা কৰোঁতে মানে সাংঘাতিক অৱস্থা হৈ তেখেতৰ মৃত্যু হৈছে। সেই তেখেত জীয়াই থাকোঁতে মই ফৰ্ম পোৱালোঁ, কিন্তু আজি এই নতুন হেৰিয়াতো আমাৰ নাম নাহিলে। আমাৰ কোনো চৰকাৰী চাকৰি নাই, আমাৰ সৰু ব্যৱসায় এটা কৰি এতিয়া দিনক দিনে বুঢ়া হৈ আহিছোঁ, অৱস্থা বেয়া। গতিকে আমাক অৰুণোদয়টো দিব লাগে। আমি ভাবিছিলোঁ জেঠাই বিহনে আমিয়ে পাম, কিন্তু আজিলৈকে চকু মেলি নাচালে। সেইকাৰণে আমি আজি বৰ দুখে আহি জনাইছোঁ, আহিবলৈ নিদিয়ে তথাপিতো আমি দুখে আহি জনাইছোঁ যে আমাক কিয় এইটো কৰিব লাগে। মানুহ শ্ৰেণী বাছি কাম কৰিব নালাগে, কাৰণ এতিয়া আমি বিকলাংগ এইবোৰে পাইছোঁ, আমি অকণো বেয়া পোৱা নাই। কাৰণ কেলৈ পওক, এই মানুহগৰাকী চকু বেয়া, তেখেতে পওক, কিন্তু এতিয়া ভাল ভাল মানুহে পাইছে, আমাক নেদেখা হৈছে। সেইটো কাৰণে আমি এইটো পৰ্যায়ত পাইছোঁ। সকলো মহিলাসকল ওলাই আহিছে আৰু চাওক এই প্ৰতিবাদ মুখৰ হৈ পৰিছে। এয়া হৈছে বোকাঘাট সমষ্টিৰ যি ৰঙামাটি চেউনি গাঁৱৰ পৰা আমি পৰিৱেশটো দেখুৱাইছোঁ। সকলোৱে প্ৰতিবাদ কৰিছে। বাইদেউ সমস্যা হৈছে আপোনালোকৰ? হয়, মই অৰুণোদয় পাই আছিলোঁ, আমি অবিবাহিতা মহিলা, কিন্তু পাবলগীয়াবিলাকে পোৱা নাই, কিন্তু নাপাবলগীয়াবিলাকে অৰুণোদয় পাইছে। আমাক চৰকাৰে কিয় বঞ্চিত কৰিছে আমাক জনাব লাগে। ইয়াত বহুত ধনী মানুহেও ইয়াত পাইছে নেকি? ধনী মানুহে চাৰ পাইছে, আমি একেবাৰে দুখীয়া। আমি মানে ঘৰো পোৱা নাই চৰকাৰৰ ঘৰ। মই 3 টকা পিচকৈ ইটা আনিছিলোঁ, এতিয়া 8 বছৰ অকণমান হাফকৈ বহুৱাই থৈ দিছোঁ। এতিয়া তাৰমানে দিয়া নাইকিয়া। এতিয়া সেইকাৰণে মোক মুঠৰ ওপৰত কটা মানুহলৈকে মই জুই জ্বলাই দিম আজি ৰাতিৰ ভিতৰতে।
কটা মানুহজন মোক বিচাৰি দিব লাগে খালি সকলোৱে চব তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে আৰু সকলোখিনি আছে বাইদেউ আপুনিও এগৰাকী অৰুণোদয় কাৰণে যোগ্য প্ৰাৰ্থী কিন্তু পোৱা নাই আপুনি মই পোৱাই নাই তাৰমানে মই 3বাৰমান দিলোঁ ডকুমেণ্টছ কিন্তু মোৰ এতিয়ালৈকে নাম নাহিলে আৰু এবাৰ হেৰি কৰিলোঁ এবাৰো নাম নাহিলে কিন্তু মইতো পোৱাৰ প্ৰাপ্য সেইটো কাৰণেতো মই বিচাৰিছোঁ মন্ত্ৰী সমষ্টি আপোনালোক নাগৰিক তথাপিও এনেকুৱা হৈছে ইয়াত অঁ সেইটো আৰু নাজানো কি কৰিছে ইয়াত আৰু কিন্তু নামটো নিয়াটো নিছে সিহঁতি আপোনালোক দেখিছোঁ দুখ লাগিছে হয় মই পাই আছিলোঁ পাই থকা অৱস্থাটো মই মাৰ্চলৈকে পাইছোঁ পোৱাৰ পিছতো মোক কাটি দিছে আৰু কটাৰ কাৰণটো হৈ গৈছে যিকেইজন সমিতিত মানুহ 4জন আছিলে সেই 4জনৰ ভিতৰতে কোনোবা এজনে কাটিছে কাৰণ ক'তো এনেদৰে ক্ষমতাই দেখিবলৈ পোৱা গৈছে মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ অৰুণোদয় আঁচনি ৰূপায়ণৰ নামত যেনেধৰণৰ দুৰ্নীতি বা বিসংগতি হৈছে কাৰণ অৰুণোদয় আঁচনিত যিসকল মহিলা নাম অন্তৰ্ভুক্ত হ'ব লাগে সেইসকল মহিলা নাম অন্তৰ্ভুক্ত হোৱা নাই যাৰ বাবে আজিৰ দিনটোত বিভিন্ন প্ৰান্তত ৰাজ্যৰ ক্ষমতাৰ লগতে তামাৰ হাততো মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে